কবিতাৰ শিৰোনাম সেউজীয়া মানুহ। য'ত মানুহ নাছিল, যি ঠাইত ঘৰ নাছিল, পাহাৰ আছিল, খেতি নাছিল, ফুল আছিল, নাছিল সংগীত, বৰষুণ পৰিছিল, লয়লাস তলি বতাহ বলিছিল, নৈ বৈছিল, নীলা নীলা পাহাৰবোৰ থিয় হৈ ৰৈছিল, সৌন্দৰ্যক আল ফুলে নিচুকাবলৈ নাছিল কোনো। এদিন হিমালয়ৰ এঢলীয়াই দি প্ৰকৃতিক কান্ধত লৈ প্ৰকৃতিত অনুভৱ গুজিছিল, ইচ্ছাবোৰ বিয়পি পৰিছিল, কচি মেচি কৰ্তোৱা সংকোষ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে। নীলাচল অগ্নিগড় কাৰ্বি পাহাৰ বৰাইল পৰ্বতত সমভূমিৰ পৰা উপত্যকালৈ পদধ্বনি তুলি সিহঁত আহিছিল, দুহাতেৰে চুই দিছিল মাটিক, নৈ ভেটিছিল, নৈ খান্দিছিল, গছ কাটিছিল, গছ ৰুইছিল, কান্ধত লৈ অহা সূত্ৰবোৰ ৰোপণ কৰিছিল, প্ৰত্যয় দীপ্ত বুকুত, প্ৰাণ উজ্জ্বল চকুত, বিশ্বাস নিষ্ঠা অদম্য। সংগীত বৈ পৰিছিল সামৰিক শস্যৰ জোনাকী মনত, আৰু অস্থায়ী গাঁৱৰ স্থায়ী গাঁৱৰ শাৰী শাৰী চুপুৰিত। প্ৰকৃতিৰ পৰা প্ৰকৃতিলৈ বহি পৰা সিহঁত দিছিল প্ৰকৃতিক। প্ৰথম সূৰ্যৰ উদয় দেখা সিহঁতক সূৰ্যাস্তত ভৰি থৈ এজাক মানুহে প্ৰশ্ন কৰিছে, তহঁত কোন? সিহঁতে ক'লে, আমি প্ৰকৃতি, যাৰ নাম অসম আৰু অসমীয়া।